মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 11C ৰ 4 নম্বৰ অংকটোৰ 2 নম্বৰটো পঢ়ো। মই 1 নম্বৰটো আগৰ ভিডিঅ'ত দি গ'লো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো মোৰ চেনেলত গৈ চাই ল'বা। যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আহা আমি দ্বিতীয় নম্বৰ অংকটো শিকো, অৰ্থাৎ 4 নম্বৰৰ 2টো। 4 নম্বৰ 2টোত কি কৈছে চোৱা, 2a ব্ৰেকেট a মাইনাছ 30 और পৰা a ব্ৰেকেট a প্লাছ 30 আৰু 5a ব্ৰেকেট 2 মাইনাছ a যোগফলটো বিয়োগ কৰা। তাৰমানে ইয়াৰ পৰা এই দুটাৰ যোগফলটো বিয়োগ কৰিব দিছে। চোৱা, twice a minus a minus 3 হ'ল। তাৰ পৰা কি কৰিব দিছে, a plus 30 5a 2 minus a হ'ল। হ'ব, ইহঁত দুটাৰ কি হয় যোগফলটো, ইহঁত দুটাৰ যোগফল ব্ৰেকেটত দি দিয়া। ইহঁত দুটাৰ যোগফলটো কি কৰিছে, এইটোৰ পৰা অৰ্থাৎ ইয়াৰ পৰা কি কৈছে বিয়োগ কৰি দিব কৈছে। ইয়াৰ পৰাহে বিয়োগ কৰিব দিছে, ইয়াক বিয়োগ কৰিব কোৱা নাই, ইয়াক বিয়োগ কৰা বুলি কোৱা নাই, ইয়াৰ পৰা এই দুটাৰ যোগফলটো বিয়োগ কৰি দিব লাগে। এতিয়া চাবা প্ৰথম কি কৰে, এতিয়া এই প্ৰথম ৰাশিটোৱে এই প্ৰথম ৰাশিটো পূৰণ হ'ব। চোৱা, ইয়াত একো সংখ্যা নাই, গতিকে 2 এগুণ 2 একে ৰাখি থাকিলে a গুণ কিমান হ'ব, a স্কুৱেৰ হ'ব। আকৌ এই ৰাশিটোৱে আকৌ ইয়াক কৰিব লাগিব। তেতিয়া ইয়াত প্লাছ মাইনাছে মাইনাছ হ'ব। 2 3 গুণ কিমান হ'ব, 6 হ'ল। a ইয়াত ৰাখি নাই নহয়, গতিকে ডাইৰেক্ট a বহিব। তাৰমানে মই ইয়াক তোমাক এটা এটা ভাঙি দিম দেই। এই প্ৰথম ৰাশিটো যেতিয়া a ইনটু a হয়, তাৰমানে 2 এগুণ 2 a গুণ a স্কুৱেৰ হৈ গৈছে হ'ব। তাৰপিছত আকৌ এই 2a আকৌ মাইনাছ কি হয়, তাৰপিছত পূৰণ হয়, তাৰমানে মাইনাছে প্লাছে মাইনাছ হৈ যায়। 2 3 গুণ 6 a ইয়াত একো ৰাখি নাই, গতিকে a হৈ যাব হ'ব। বিয়োগ হ'ব ব্ৰেকেট। এতিয়া এইটো চোৱা, এই প্ৰথম ৰাশিটো হ'ব নহয়, a গুণ a স্কুৱেৰ হ'ল, প্লাছে আকৌ এই প্ৰথম ৰাশিটোৱে দ্বিতীয় ৰাশিটো প্লাছে প্লাছে প্লাছ a 3 গুণ 6 হ'ব। এতিয়া ইয়াৰ কাম শেষ হ'ল। তাৰমানে এই এইটো ক'লে মানে কি হ'ব, চোৱা, a পূৰণ হ'ব, তাৰপিছত প্লাছে প্লাছে প্লাছ, তাৰপিছত a পূৰণ 3, তাৰমানে a গুণ a স্কুৱেৰ প্লাছ 3 গুণ 6 হ'ব। ঠিক তেনেদৰে এই প্লাছে এই প্ৰথম ৰাশিটো প্লাছ আছে, প্লাছ হ'ব। এই সংখ্যাটো পূৰণ হ'ব, 5 2 গুণ 10 a ইয়াত একো নাই, গতিকে a হ'ব। প্লাছে মাইনাছে মাইনাছ 5 এগুণ 5 a গুণ a স্কুৱেৰ। তাৰমানে এইটো কেনেকৈ হৈছে চাবা, এইটো কি হৈছে চোৱা, 5a 2 মাইনাছ a, তাৰমানে 5 পূৰণ 2 হ'ব। এইটো এই মাইনাছ প্লাছে মাইনাছে মাইনাছে 5a এক প্লাছো পাতিব পাৰা, প্লাছ 5 প্লাছ প্লাছ পূৰণ মাইনাছ a এনেকুৱা পাতিব পাৰা। তেতিয়াহ'লে কি হ'ব, 2 5 গুণ 10a
প্লাস মাইনাস মাইনাস 5 a গুণ গুণ থাকিলে 1 5 a গুণ a স্কয়ার হ'ব এতিয়া এই 5a 2 লগ কৰিছে 5a into 2 হ'ল প্লাস 5a minus a পূরণ হয়েছে 5 দুগুণ 10 a এগুণ a প্লাস a minus 5 a গুণ 5 এত এখন থাকিল 1 ধৰি লবা a এগুণ a স্কয়ার হল যিকোনো সংখ্যাৰ আগে পিছে 1 টো কি হৈ থাকে পূৰণ বা হৰণ হৈ থাকিব পাৰে হয় না এতিয়া চাবা twice a square minus 6a minus a square আছে নেকি আছে a square এইটো minus 5a square so লৈ না 5a square plus 3a plus এইটো আমি ডাইৰেক্ট কৈ দিব পাৰো টোটাল মিলাই দিব কোনে প্ৰথম ঘৰ হৈ যায় দিয়া হল আৰু এতিয়া twice a square minus 6a minus এটা সব a square মিলিছে দুটা মিলিছে নহয় ইহঁতৰ ভিতৰত যোগ বা বিয়োগ হ'ব পাৰে যোগ বা বিয়োগ হ'ব সামিতিয়া এইটো আছে প্লাস প্লাসে মাইনাসে মাইনাস এটা প্লাস থাকিলে এটা মাইনাস তার মানে a square minus 5a square এইটো প্লাস এখন থাকিলে প্লাস মাইনাসে প্লাসে অঙ্কটো কি হ'ব বিয়োগ হ'ব হল মাইনাসে প্লাস অঙ্কটো বিয়োগ হ'ব 5 ৰ পৰা এখন থাকিলে 1 এটা থাকে হয় না 5 ৰ পৰা 1 গলে 4 4টা a square 5টা a square পৰা এটা a square গলে 4টা a square ডাঙৰটো কি হয় 5 তাৰ আগত মাইনাস চিহ্ন মাইনাস তাৰ মানে 4a square 5টাৰ মাইনাসে প্লাসে মাইনাস 5টাৰ পৰা এটা গলে 4টা থাকি যাব হল এসে দুটো প্লাস মানে প্লাসে প্লাসে প্লাস 10ৰ লগত 2টা a লগত 3টা a গলে 13টা a হ'ব ডাঙৰটো প্লাস প্লাস চিহ্ন হ'ব সৰি উল্টা হৈ গৈছে twice a square minus 6a এটা সব এই যে ব্র্যাকেটটো উঠাই দিম এই মাইনাসে কি হৈ যাব পূৰ্ণ হৈ আছে নহয় প্লাস হৈ যাব 4a square minus a plus a minus 13a বুঝিব পাৰিছা যে এই ব্র্যাকেটটো উঠাই দিম মানে পূৰ্ণ হৈ আছে তো ব্র্যাকেট মাইনাসে প্লাস মাইনাসে প্লাসে মাইনাস হ'ব বুঝিব পাৰিছা ইয়াত মানে এই মাইনাসে করতে এই মাইনাস প্লাস হৈ গল এই মাইনাস করতে এই প্লাস টু মাইনাস হৈ গল হ'ব এতিয়া চাবা 2a square তাহলে এটা কি স্কয়ার প্লাস 4a square minus 6a minus 13a চাবা এই দুটাৰ মাজত যোগ বা বিয়োগ হ'ব কাৰণ a square মিলিছে a মিলিছে ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব এটা কি হ'ব চাম u plus প্লাসে প্লাস 4টাৰ লগত দুইটা যোগ হলে কি হ'ব a square যোগ হলে 6টা a square এসো মাইনাসে প্লাস 13ৰ লগত 6 13টা a ৰ লগত 6টা a যোগ হলে কিমান হ'ব 19টা a ডাঙৰটো 13 তাৰ আগত মাইনাস চিহ্ন বহিল এ এতিয়া ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়া হলে মোক কমেন্ট কৰিবা মই কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি অংকটো চাই ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা যদি চেনেলৰ নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা যদি এই ধৰণৰ ভিডিঅ'সমূহ সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা যাতে সময়মতে ভিডিঅ'সমূহ পোৱা আজিলৈ হ'ব তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকো তেতিয়া আগলৈ এই ধৰণৰ ভিডিঅ' তোমালোকক দিবলৈ প্ৰয়াস কৰিম আজিলৈ হ'ব বাই